কিবা এটা কাম কৰিব লওঁতে আৰু এটা কামে মানে আহি যায় হঠাতে। আচলতে মই আচাৰ বনাব ৰেডি হৈছিলোঁ আৰু এখেতে আনিছে সৰু মাছ। এয়া চাওকচোন, এতিয়া দুটা কামেই কৰিব লাগিব এয়া আনিলে যিহেতুকে। গতিকে এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব আপোনালোকে। হেল্ল' এভৰিৱান, জিন্তু বেবী ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে চাওক, প্ৰথমতে ভাবিলোঁ আচাৰখিনিয়ে বনাই লওঁ। এয়া শুকান জলকীয়া, তাৰপিছত কালজিৰা আৰু জিৰা লৈছোঁ, আৰু আনফালে সৰিয়হ লৈছোঁ। বগা সৰিয়হটো লৈ অকণমান মই এয়া ভাজি লৈছোঁ। এতিয়া এইখিনি মিক্সিত ধুনীয়াকৈ পিচি ৰেডি কৰি লওঁ। আৰু আনফালে মই এয়া জলফাই টেঙাখিনি যিহেতুকে দুবাৰ ৰ'দত দি শুকাই লৈছোঁ, আৰু এইবাৰ এনেকুৱাকৈ ভাঙি লৈছোঁ। এনেকুৱাকৈ খায়ো আচলতে খুব ভাল লাগে। গতিকে ভাবিলোঁ আচাৰখিনিও মই এয়া বনাব ৰেডি হৈছোঁ। এইফালে এইখিনি ভজা হৈ গ'ল, আৰু এয়া মিঠাতেল দি লৈছোঁ ইয়াতে। আৰু তেলখিনি গৰম হওঁতে মই এয়া জলফাইখিনি দি ল'লোঁ, আৰু এতিয়া এইখিনি অকণমান ভাজি ল'ম। আৰু আনফালে মই এয়া মিক্সাৰ জাৰত এইখিনি খুন্দি লৈছোঁ। বাকী ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আৰু সকলোৱেতো আচাৰ বনালেই চাগে, ময়ো আৰম্ভ কৰিছোঁ। আৰু আনফালে এয়া কেৰাহী বহাই দিছোঁ। এইখিনি মানে জলফাই টেঙাৰে অকণমান মিঠাকৈ বনাম, গতিকে ভিডিঅ'টি চাই থাকিব। আৰু এটা কথা আপোনালোকক কওঁ, আপোনালোকে ভিডিঅ'বোৰ কোন ঠাইৰ পৰা চাই আছে জনাবচোন, তেতিয়া মোৰো ভাল লাগিব, অকণমান উৎসাহ পাম, হয়নে নহয়। গতিকে আপোনালোকে নিশ্চয় জনাব বুলি আশা কৰিলোঁ, আৰু সুন্দৰ কমেণ্ট কৰিব। আৰু মোতকৈতো বহুত ধুনীয়াকৈ আচাৰ বনায় কিছুমানে। গতিকে মই যিসকলে মানে একেবাৰে নাজানে, তেওঁলোকে চাব পাৰিব। এনেকুৱাকৈ একেবাৰে চিম্পলকৈ বনাইছোঁ বাৰু। গতিকে এতিয়া দিছোঁ ইয়াতে গুড়ি মছলা, এইফালে দিছোঁ নিমখ, হালধি, আৰু অকণমান কাশ্মীৰী ৰেড চিলি। এইখিনি দিছোঁ যিহেতুকে শুকান জলকীয়াটোৰ মানে গুড়ি কৰাই আছে। আৰু এইখিনি এতিয়া অকণমান ভাজি লওঁ। আনফালে এইখিনি গুড়িখিনিও ধুনীয়াকৈ কৰি ল'লোঁ। এই দেখা পাইছেনে, একেবাৰে মিহিও কৰা নাই, অকণমান সহজকৈ ৰাখিছোঁ। এয়া এতিয়া দিছোঁ, ইয়াৰ ওপৰতে দি দিলোঁ। এই চাওক, গুড়িখিনি এতিয়াই মানে আচল গোন্ধটো আহিব। এতিয়া এইখিনি দি ভাজি থাকিব লাগিব অকণমান সময়। তাৰপিছতে আমাৰ জলফাই আচাৰ ৰেডি হৈ যাব। আৰু একেবাৰে সহজ, এনেকুৱাকৈ আচলতে বনালে আপোনালোকে খায়ো ভাল পাব। এয়া গুড়ি কৰি ল'লে খুব ভাল লাগে এনেকুৱাকৈ। মই আগতেও বনাইছোঁ, আৰু এইবাৰ ভাবিলোঁ এনেকুৱাকৈ বনাওঁ। আৰু মিঠা আচাৰ এয়া চাওক, অকণমানে কৰিলোঁ, যিহেতুকে এখেতে মানে এনেকুৱাকৈ খাম বুলি ক'লে, নিমখীয়াকৈ। গতিকে এয়া বেছিকৈ বনাইছোঁ, আৰু মিঠাকৈ অকণমান বনাইছোঁ। গতিকে এয়া আৰু আচাৰ এতিয়া ইমান ধুনীয়া গোন্ধ আহিছে, মানে আচাৰৰ গোন্ধটো মছলাখিনি দিয়াৰ পিছতে আহে, খুব ধুনীয়া হৈছে। আৰু এতিয়া চাওক, মই এতিয়া ৰ'দত দিব আহিছোঁ। আৰু আপোনালোকক ক'লোঁ যে এয়া মাছ আনিবলৈ, এতিয়া মাছখিনি বাচিব আহিছোঁ। আৰু এতিয়া মাছৰ টিপছ এটা দি আছোঁ, চাই থাকিব দেই। এয়া এনেকুৱাকৈ দি আছোঁ। এয়া চাওক, এয়া কিমান ধুনীয়াকৈ মাছৰ পেটুখিনি ওলাই আহে। আচলতে মই গুচাইয়ে দিছোঁ বাৰু, কিন্তু যিখিনি আছে সেইখিনি ওলাই আহিছে। চাওক, এইটো টিপছ আপোনালোকে কৰিব।